কলিয়া গোসাই যাব ঘুনুচাবাৰীলৈ। ঘুনুচাবাৰীত ৰং সানি মতলীয়া হ'ব কানাই। বৈষ্ণৱ বন্দনাত মুখৰিত এতিয়া চৌদিশ। ফাল্গোৎসৱ ফাকুৱাৰ স্বকীয়তাত আছে আধ্যাত্মিকতা। এয়া পৰম্পৰা, এয়া মৌলিক লোকাচাৰ। বৈষ্ণৱ নীতি নিয়ম সম্বলিত এই উৎসৱৰ আছে কিছু নিজস্বতা, য'ত ভৰ দি জাতিটোৱে মূৰ দোৱায়। একচিত্তে গাই হোলী গীত কিম্বা হৰিনাম। বটদ্ৰৱা, বৰপেটা, দৌলগোবিন্দ আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৌল উৎসৱ। সোমবাৰে হোলিকা দহন বা মেঘধা হোৱাৰ পিছৰে পৰাই আৰম্ভ হ'ল দৌল মহোৎসৱৰ পৰম্পৰা। পুৱাই বটদ্ৰৱা থানত সেৱা ল'লে মুখ্যমন্ত্ৰীয়ে। বটদ্ৰৱাত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা। বটদ্ৰৱা থানত প্ৰৱেশ কৰোঁতে দৰ্শনাৰ্থীয়ে পিন্ধিব লাগিব জাতীয় সাজপাৰ। শেহতীয়াকৈ দেখা পোৱা বিশৃংখল পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত। যোৱা কেইদিনমানৰ পৰা আমি দেখিছোঁ যে তাতে মানুহে সোমাইছে বিভিন্ন ধৰণৰ সাজ পোছাক পিন্ধি। তাৰ যিটো পবিত্ৰতা সেইটো অক্ষুণ্ণ ৰখাটো মানুহে বিচাৰে। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে সেই থানত যিহেতু ভাগৱতৰো আকৃতি আছে, কোনো যোৱাত আপত্তি নাই, খালি জাতীয় সাজ পোছাক পৰিধান কৰি যাব। 12 বছৰৰ তলৰ শিশুৰ কাৰণে মুকলি থাকিব, কিন্তু 12 বছৰৰ ওপৰত যিসকলে তাত যাব বিচাৰিব জাতীয় সাজ পোছাক পৰিধান কৰি যোৱাটো আমি বিচাৰিছোঁ। মুখৰিত বৰপেটা। কীৰ্তন গৃহৰ বাহিৰে ভিতৰে এতিয়া উখল মাখল পৰিৱেশ। বুঢ়া সত্ৰীয়াই গোসাঁইক ফাকুগুৰি ছটিওৱাৰ পাছতেই মুকলি কৰি দিয়া হয় ভক্তৰ বাবে। কি হোলী গীত, কি আনন্দৰ লহৰ। এই পৰম্পৰা অনুসৰি যোৱাকালি ৰাতিয়ে গোসাঁইক দৌলত উঠোৱা হৈছে আৰু আজি ৰাতিপুৱাৰে পৰা নামঘৰত নৃত্য প্ৰসংগ হৈছে আৰু জগমোহন গৃহত নৈমিত্তিক প্ৰসংগ হৈছে। নৈমিত্তিক প্ৰসংগৰ পিছত 5টা ঘোষা গোৱা হয় আৰু তাৰপাছতে গায়ন বায়নৰ 5টা গীত গোৱা হয় আৰু সেই গীতৰ শেষত বুঢ়া সত্ৰীয়াক আমন্ত্ৰণ কৰা হয় গোসাঁইক ফাকু দিবৰ কাৰণে, কাৰণ বুঢ়া সত্ৰীয়াই গোসাঁইক ফাকু দিয়াৰ আগতে কোনোৱে ফাকু দিব নোৱাৰে আৰু সেইকাৰণে বুঢ়া সত্ৰীয়াক মাতি নি তাতে বহোৱা হয় আৰু তাতে পূজা কৰা হয়। 2জন পূজাৰী থাকে আৰু বুঢ়া সত্ৰীয়া সেই পূজাটো কৰে। পূজাটোৰ অন্তত প্ৰায় 45 মিনিটমান সময় ধৰি পূজা কৰা হয় আৰু সেই পূজাৰ অন্তত মানে গোসাঁইক নিয়ম অনুসাৰে ফাকু দিব লাগে আৰু বুঢ়া সত্ৰীয়াই ফাকু দিয়াৰ পাছতে বাকী সকলোৰে কাৰণে ফাকু দিয়াৰ কাৰণে মুকলি হয় আৰু বুঢ়াহঁতে আজ্ঞা দিব লাগে যে ফাকু দিব পৰা হৈছে। ঐতিহাসিক দৌলগোবিন্দ মন্দিৰত লোকে লোকাৰণ্য। ঈশ্বৰৰ চৰণত এমুঠি ফাকু দি সেৱা ল'বৰ বাবে ভক্তই কৰিছে ভিৰ। সকলো পৰম্পৰাৰে গোসাঁইক প্ৰতিষ্ঠা কৰাৰ পিছতে ভিন্ন কাৰ্যসূচী। যেতিয়া আমাৰ উঠে, যেতিয়া দৌলত উঠে, যেতিয়া ফাকু দিয়া হয়, ৰংগে ফাগু খেলে চৈতন্য বনমালী হে, ৰংগে ফাগু খেলে দুহাতে ফাল্গুৰ গুণ্ডা হিংসন তমুৰাৰী, ৰংগে ফাগু খেলে। গতিকে এই দৌল গোবিন্দই যে সেই বৃন্দাবনত ফাকু খেলিছিল, সেই ফাকুৰ আৰ্হিতে স্কন্দ পুৰাণৰ বিৱৰণ অনুসৰি আজি সমস্ত স্কন্দ পুৰাণৰ আৰ্হিতে মন্ত্ৰপাঠ কৰা হৈছে আৰু এনেধৰণে আমাৰ গোসাঁইক ইফালে শংকৰদেৱৰ উৰেষা বৰ্ণনৰ গীতৰ মাজেৰে আৰু আনফালে স্কন্দ পুৰাণৰ মন্ত্ৰৰে আজি উচ্চাৰিত হৈছে, পবিত্ৰ পৰিৱেশ এটা হৈছে, তাৰপৰা ফাকু দিয়া হৈছে। কেৱল এয়াই নহয়, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হ'ল দৌল মহোৎসৱত, য'ত আধ্যাত্মিক আদৰ্শৰ সুন্দৰ প্ৰতিফলন পৰিলক্ষিত হ'ল। ব্যুৰোৰ সহযোগত নিউজ 6 আছাম টক্স।